মোৰ অসম বহিৰাইজ বৰগীতো ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। এয়া আজি আহি আছোঁ আমি এয়া অভয়পুৰী বয়োজ্যেষ্ঠৰ আশ্ৰম, তাত আমি সকলোৱে আহিছোঁ আৰু তাত গৈ কি চাম, কেনেকুৱা পৰিস্থিতি আপোনালোকক দেখুৱাম বাৰু। এয়া গৈ আছোঁ সকলোৱে। আমি এইটো বিয়ানামৰ দল, আমি আহি পাই বহিলোঁ সকলোৱে। আৰু এইপিনে বিয়ানামৰ যিখিনি আমি সেইদিনা প্ৰাইজ পাইছিলোঁ পুৰস্কাৰ, সেয়েহে আমি এইপিনে বৃদ্ধ আশ্ৰমত দিম বুলি আমি আহিছোঁ। আৰু আইতা ককাৰ লগত আমি একেলগে এসাঁজ খাম বুলি ইয়াতে আহিলোঁ। আৰু এইপিনে অকণমান দেখুৱাই আছোঁ বাৰু। আইতা আপোনাৰ ঘৰ ক'ত? পিৰাধৰাত। কিমান বছৰ হৈছে? 4 বছৰ। আপোনাৰ আইতা? মোৰ এতিয়া অভয়পুৰী শিৱবাৰী বুলি কয়। অঁ, কিমান বছৰ হ'ল আপোনাৰ? মই অহা 1 মাহ। 1 মাহ হৈছে। আপোনাৰ কিমান বছৰ হ'ল? বঙাইগাঁও। কিমান বছৰ হৈছে? হা অঁ, বাগেৰি ভূঞা। অকণমান আইতাজনী অকণমান কাণেৰে কম শুনে, গতিকে এইপিনে আপোনাৰ কেইবছৰ হৈছে আইতা? আপোনাৰ কিমান বছৰ হ'ল ইয়াতে থাকিব? অঁ, মানে অকণমান কম শুনা পায়। আপোনাৰ আইতা? 3 বছৰ। 3 বছৰ হ'ল। ক'ত ঘৰ? বৰপাটা ৰোড। অঁ, আপোনাৰ আইতা ক'ৰ পৰা আহিছে? থানাৰ ওচৰতে। অঁ, কেইবছৰ হ'ল? থানা এখন যি আছে অঁ অঁ শিৱবাৰী যোৱা ৰাস্তাটা আছে যে, ইপিনে আইতাহঁতক লগ পাই ভাল লাগিল। ইয়াতে থাকি ভাল লাগিছেনে? সকলোৰে ভাল লাগিছে ন? অঁ, আৰু ইপিনে ককাহঁত বাৰু বহি আছে। ককা আপুনি ক'ৰ পৰা আহিছে? নিদানি, এই বহলপুৰৰ এইফালে। বহলপুৰৰ। কিমান বছৰ হৈছে? এই বছৰ 7 মাহ হ'ল। অঁ, ইয়াতে থাকি ভাল লাগিছেনে? অঁ, ইপিনে ককা কিমান বছৰ হ'ল? মোৰ 1.5 বছৰ হৈছে। 1.5 বছৰ হৈছে। ক'ত ঘৰ? কাশীকুটৰা। আৰু এইপিনে ককা আপোনাৰ ঘৰ ক'ত? অকণমান আপোনাৰ ক'ত? ক'ব নোৱাৰে, মানে অকণমান কাণেৰে কম শুনে। আপোনাৰ ঘৰ ক'ত? চাপৰত। অঁ, কিমান বছৰ হৈছে ইয়াতে? প্ৰায় 3 বছৰে হয়। 3 বছৰ হৈছে। অঁ, ইপিনে অঁ আমাৰ ঘৰ মালেগড়। অঁ, মালেগড়ত। আপোনাৰ? হা? বাৰী পুখুৰী। কিমান বছৰ হৈছে? অঁ, গতিকে এয়া ককা আইতাবিলাকে বহুত বছৰ ইয়াতে ধৰি আছে। যোনে কাৰোবাৰ 1 বছৰ, 2 বছৰ, 3 বছৰ এনেকৈ হৈছে। ইয়াতে থাকি বহুত ভাল পাইছে। গতিকে ইয়াতে এইটো অভয়পুৰী নয়াপাৰা, ইয়াতে বৃদ্ধ আশ্ৰমখনত আইতা ককাহঁতে ইয়াতে গোটেই একেলগে থাকি বহুত ভাল লাগিছে। সিহঁতে বহুত ভাল পায়। গতিকে এইপিনে আমিও ইহঁতৰ আইতা ককাৰ লগত একেলগে এসাঁজ খাম বুলি আহিলোঁ। এইপিনে আজি বাৰু আপোনালোকৰ লগত আমিও এসাঁজ খাম বুলি সকলোৰ লগতে আহিলোঁ, হয়নে? ইয়াতে কিমানজন আছে? ইয়াতে মুঠতে কিমানজন আছে? কিমানজন আছে মুঠতে? 24 জন আছে। অঁ, আৰু এয়া বৃদ্ধ আশ্ৰমটো কিমান বছৰ হ'ল? 5 বছৰ হ'ল ইয়াতে। ইয়াতে ষ্টাৰ্টিঙত 5 বছৰ হৈছে, আৰু 5 বছৰৰ পৰা ইয়াতে সকলো আইতা ককাই থাকিবলৈ লৈছে। এইপিনে আৰু বাকীখিনি পিছত দেখুৱাই আছোঁ কি কি হয়। বাইদেউৰ ঘৰ? মোৰ ঘৰ অভয়পুৰী। অভয়পুৰীত কলেজৰ ওচৰতে। অঁ অঁ, আমি ইয়াতে যোগাযোগ মানে এটা আছে আৰু আছে। মই আহোঁ। অঁ অঁ, এইটো 5 বছৰ হ'ল নেকি? 5 বছৰ হয়। কেনেদৰে চলি আছে বাৰু? বৰ্তমানটো ভালেই চলি আছে। বৰ্তমান খুবেই ভালে চলি আছে। আমাৰ চিকিৎসা ব্যৱস্থাটো ভালেই আছে। টীম আছে, আমাৰ চৰকাৰে দিয়া এটা মেডিকেল টীম আছে। তেওঁলোকে ঠিক সময়ত আহি চিকিৎসা দিয়ে। তেওঁলোকক যিখিনি চিকিৎসা দিব লগা আছে দিয়ে। আৰু লগতে আমাৰ খোৱা লোৱাও আমাৰ ঠিকে আছে। এওঁলোকে বৰ্তমান মানে এটা ঘৰৰ যিটো সেইটো নাপালেও, কিন্তু বাকী খোৱা লোৱাৰ পৰা আৰম্ভ কৰি কাপোৰ কানিৰ পৰা আৰম্ভ কৰি চব আছে। আৰু এইটো আচলতে কেনেকুৱা, প্ৰথম ইয়াৰ উদ্দেশ্যটো হ'ল আমি ঘৰৰ পৰা কাৰোবাক বিচ্ছিন্ন কৰি অনাৰ উদ্দেশ্য আমাৰ নহয়। আমি নিবিচাৰোঁ যে গাৰ্হস্থ্য হিংসা বাঢ়ক,
কোনোবাই শাহুৱেকক বেয়া পাওক, কোনোবাই বোৱাৰীকক বেয়া পাওক, আমি সেইটো নিবিচাৰোঁ। তেওঁলোকে আমি ভালকৈ থাকিব বিচাৰোঁ। কিন্তু এই আশ্ৰমখনৰ উদ্দেশ্য হ'ল 60 বছৰৰ উৰ্ধৰ হ'ব লাগিব, যাৰ কোনো নাই, তেওঁলোকক চোৱা চিতা কৰাও কোনো মানুহ নাই, ৰাস্তা ঘাটে যদি থাকে সেইটোতো ভাল কথা নহয়। গতিকে ইয়াত আহি আছে। কিন্তু তাৰে মাজতে 2-এজন গাৰ্হস্থ্য হিংসাৰ বলি হৈও ইয়াতে আহিব লগা হৈছে। উপায় নাই তেওঁলোকৰ, সেইকাৰণে আহিব লগা হৈছে। গতিকে ইয়াতে আমি তেওঁলোকক যিখিনি পাৰিছোঁ কৰিছোঁ। তেওঁলোকে ভালকৈ থকা বুলি আমাৰ অনুভৱ হয়, আৰু তেওঁলোকক আমি যিমানখিনি পাৰোঁ তেওঁলোকৰ সুবিধাখিনি আমি দিবলৈ চেষ্টা কৰোঁ, আৰু সেইখিনি পায়ো আছে। এতিয়া বাইদেউৰ কথাখিনি বহুত ভাল লাগিল। সেইপিনে পিছলৈ যাওঁ। এইপিনে আমি একেলগে আহি এসাঁজ খাম বুলি আহিছোঁ আৰু গোটেই আইতা ককাক লগ পাই বহুত ভাল লাগিল। আপোনালোকে আজি পাব, ভাল লাগিব। পিনে আইতা ককাহঁতে নিজে বনাই নিজে খাব লাগে না, তৰকাৰীতে কাটি দিয়ে আৰু বনোৱাৰ কাৰণে আছে। এইপিনে আইতা ককাহঁতে অলপমান তৰকাৰী কাটি সহায় কৰে। এইপিনে বনোৱাৰ কাৰণে বিশেষ মানুহ আছে। এইপিনে ৰন্ধা বঢ়া কৰি আছে। এইপিনে ৰন্ধাৰ কাৰণে বেলেগ মানুহ আছে। আইতা ককাই বহি আছে আৰু এইখিনি যিজনে যিখিনি পাৰে সহায় কৰি দিয়ে আৰু তাৰপৰা এনেকৈ সকলোৱে খায়। এইপিনে আমি সকলোৱে লগে ভাগে হাতত পাতি দি আছোঁ। অলপমান সহায় কৰি দিলে সিহঁতেও ভাল পাব, সেয়েহে আমিও সহায় কৰি দিছোঁ। চাহ পানী যোগাৰ কৰি আছোঁ সকলোৱে। আইতা ককাহঁতক চাহ পানী অকণমান দি যাওঁ। মালেগড় পাচনীয়া। অঁ ক'ত হা সকলো আইতাকে দি দিলোঁ চাহ পানী। সকলো ইমান ফূৰ্তি কৰি আছে। ঘৰতকৈ ইয়াতে বহুত ফূৰ্তিত থাকিব পাইছে। ইমান ধুনীয়া আনন্দত আছে চাওকচোন। নামো কীৰ্তন কৰি ভাল পাইছে। তাত নামঘৰত যোৱা নাই, ইয়াতে সকলোৱে লগ লাগি নাম কৰি থাকে এনেকৈ। ইয়াতে এজন এজনকৈ সকলোৱে গান গায়, নাম গাব জানে আৰু এনেকৈ সুন্দৰকৈ সিহঁতে আনন্দ কৰি আছে আৰু এজনৰ পিছত এজন এনেকৈ গাই গৈছে। ইয়াতে যিটো পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল আৰু এই পুৰস্কাৰ পোৱাৰ যিটো ধন লাভ কৰিছিল সেই ধনটো ইয়াতে তেখেতসকলে আপোনালোকৰ লগত এসাঁজ আহাৰ গ্ৰহণ কৰিব বুলি আমাৰ লগত যোগাযোগ কৰিছিল। গতিকে এইটো আমার দেখে মা আমার তার মার মতোই দেখে, কোনো আমাদের কষ্টও নেই, খাওয়ারও কষ্ট নেই, থাকারও কষ্ট নেই। আমি তো একটা কামও করি না, সারাদিন বইয়াই থাকি। আর কি সুখত আছে কৈ আছে আশ্ৰমত আৰু বহুত ভাল লাগিছে বুলি কৈছে তেখেতে জনাইছে। আর আপনারা আইবেন, আইয়া দেখে যাবেন, কিচ্ছু লাগবো না। এই যে আমার ভাইটি আছে, বাজার হাট ইনি করবো, না করলে হবো না, ইনি করবো। আপনারা খালি হাতে আইবেন, আমার করে দেখে শুনে এতে ভাত খাই আপনারা যাবেন, একসাথে খাবো। আৰু এইপিনে সকলোকে এখনকৈ গামোচা দি গ'ল। আছে বিনোদ ডাঙৰীয়া আমারও যাইতে হইবে ফূৰ্তিত ৰাখে আমারও যাইতে হইবে সময় আসিলে মন মরস বহিছে হুমা
সকলোকে সহায় সহযোগ আগবঢ়াই সকলোৱে খাই দিয়ে ওলালোঁ। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব।